হয়, এগৰাকী সংবাদকৰ্মীৰ ওপৰত বিধায়কৰ চালকে যি অকথ্যভাৱে প্ৰহাৰ কৰিছে এই ঘটনাক ইতিমধ্যে সকলোৱে গৰিহণা দিছে আৰু এই মুহূৰ্তত এটা বিশেষ সংগঠনৰ নেতৃবৰ্গ মোৰ কাষতে আছে। আমি তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ যত্ন কৰিছোঁ, যিহেতু এগৰাকী সংবাদকৰ্মীৰ ওপৰত বিধায়কৰ গাড়ী চালকে যথেষ্টভাৱে আচলতে প্ৰহাৰ কৰিছে। এইটো অতি দুখ লগা, এইটো কোনো কাৰণত সহ্য কৰা নহ'ব, কাৰণ তেনেকুৱা ধৰণৰ একো কথাই নাইতো, কোনো কথাই নাই। গাড়ী এখন দেখাৰে মানুহ এটাক মাৰিব পাৰে নেকি? এইটো অকল সংবাদকৰ্মীয়ে নহয়, তেনেকুৱা সংবাদকৰ্মী বুলিও কথা নাই। আচলতে তেনেকুৱা ধৰণৰ অপৰাধ কৰাটো ৰেকিবুদ্দিনৰ ড্ৰাইভাৰক মানে কঠোৰতম কঠোৰ শাস্তি দিব লাগে বৰ্তমান চৰকাৰে, এইটোৱে আমাৰ দাবী। সাধাৰণ গাড়ীখন ৰখোৱাৰ বাবে আচলতে তেখেতক চুচুৰাই নিয়া হৈছে, টানি নিয়া হৈছে আৰু চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া এনেধৰণৰ পৰিস্থিতি কৰিছে। এইটো আমি আচৰিত হৈছোঁ, অতি দুখ পাইছোঁ, কাৰণ এনেকুৱা ঘটনা আৰু পুনৰাবৃত্তি নঘটক অসমত। গতিকে আমি আমাৰ সংগঠনৰ ফালৰ পৰাই গৰিহণা দিছোঁ, ইমানে। কি ক'ব, বিধায়কৰ চালকে এনেধৰণে যদি প্ৰহাৰ কৰে সাধাৰণ মানুহৰ আচলতে নিৰাপত্তা ক'ত থাকিব বুলি ধাৰণা কৰে? আজি সাংবাদিকে আক্ৰমণৰ বুলি হ'ব লগা হৈছে আৰু তেনে সাধাৰণ ৰাইজৰ ক্ষেত্ৰত কি হ'ব? আজি সংবাদকৰ্মীসকলক সকলোৰে প্ৰয়োজন। আজি সংবাদকৰ্মীসকলৰ কাৰণে আমি দূৰ দিগন্তৰ বা বাতৰি বিভিন্ন সমস্যা আপোনালোকে কষ্ট কৰি যায় আমাৰ সমস্যাসমূহ উপস্থাপন কৰে। তেনেস্থলত মই আটাইতকৈ দুখ পাইছোঁ এই কথাটোত যে গোটাই নিশাটো থানাত বহুৱাই ৰখাটো, সাংবাদিকগৰাকীক তেওঁক পঠুৱাই দি ৰাতিপুৱাই হ'লেও তেওঁক সোধপোছৰ কাৰণে মাতিব পাৰিলেহেঁতেন। IC গৰাকী থানাত নাই, গতিকে থানাত নাই, তেওঁক পঠাই দিব লাগিছিল। আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি এই মুহূৰ্তত দৰ্শকসকলক দেখুৱালোঁ সাংবাদিক নিগ্ৰহৰ ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্যজুৰি এনেধৰণে এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।